নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন জাননী। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ এখন জাননী, য'ত বৰ্ধিত দৰমহা আৰু পেঞ্চন সম্পৰ্কত জনোৱা হৈছে। আৰু 22 অক্টোবৰ 2025 তাৰিখত এই জাননীখন প্ৰকাশ পাইছে। কিছুদিনৰ আগতে আপোনালোকে জানে যে অসম কেবিনেটত বৰ্ধিত DA আৰু DR সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে এই জাননীখন প্ৰকাশ কৰা হৈছে বিত্ত বিভাগৰ ফালৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৰ্ধিত DA আৰু DR সম্পৰ্কত। গতিকে ইয়াত কেইবাখনো নটিফিকেশ্যনৰ কথা উল্লেখ কৰা হৈছে আৰু DA এৰিয়াৰ কেতিয়ালৈ লাভ কৰিব সেই সম্পৰ্কতো ইয়াত উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে যোৱাকালি এই বিত্ত বিভাগৰ জাননীখন প্ৰকাশ পালে। গতিকে কেবিনেট সিদ্ধান্তৰ পিছত এতিয়া তাক কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িলে আৰু কেতিয়াকৈ DA এৰিয়াৰ লাভ কৰিব, কেতিয়াৰ পৰা লাভ আপোনালোকে বৰ্ধিত হাৰত লাভ কৰিব, সকলোখিনি কথা ইয়াত আমি আলোচনা কৰিম। আপোনালোকে যিটো 58% DA আৰু DR এই চলিত মাহৰ দৰমহাৰ লগত আপোনালোকে লাভ কৰিব, অৰ্থাৎ প্ৰেজেণ্ট চেলাৰীৰ লগত লাভ কৰিব। আৰু বাকী 3 মাহৰ যি এৰিয়াৰ থাকি আহিলে, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ, এই 3 মাহৰ আপোনালোকে লাভ কৰিব 3টা ইনষ্টলমেণ্টত। আপোনালোকে নিশ্চয় দেখিছে the enhanced rate of 58% DA DR shall be paid along with the monthly payment for the month of October 2025. 2025 চনৰ অক্টোবৰ মাহৰ চেলাৰীৰ লগত দিয়া হ'ব বৰ্ধিত 58%, যিটো নৱেম্বৰ মাহৰ আৰম্ভণিতে আপোনালোকে লাভ কৰিব। অক্টোবৰ মাহৰ দৰমহাৰ লগত 58% হিচাপত আপোনালোকে DA আৰু DR লাভ কৰিব। আৰু বাকী থকা 1/7/2025 পৰা 30/9/2025লৈকে বাকী থকা ইনষ্টলমেণ্টকেইটা আপোনালোকে পৰৱৰ্তী ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী 3টা সমান ইনষ্টলমেণ্টত আপোনালোকে এৰিয়াৰখিনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াত নটিফিকেশ্যনখনত সকলোখিনি কথা আপোনালোকৰ উল্লেখ আছে, 6টা পইণ্ট আছে। সকলোখিনি আমি মূল কথাখিনি আপোনালোকক আলোচনা কৰি দিলোঁ। গতিকে অসম চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰৰ কাৰণে অৱশেষত সুখবৰ আহিল। বৰ্ধিত হাৰত তেওঁলোকে DA আৰু DR লাভ কৰিব, লগতে 3টা সমান ইনষ্টলমেণ্ট বা কিস্তিত তেওঁলোকে এৰিয়াৰসমূহো লাভ কৰিবলৈ সক্ষম হ'ব। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।